নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিতে ৰেজাউল কৰিমে শিৱসাগৰক ধুবুৰী কৰাৰ কথা ক'লে। গৌৰৱ গগৈয়ে একো নামাতিলে। পিছত যেতিয়া বিষয়টোক লৈ উপযোগ কৰি প্ৰশ্নৰ অৱতাৰণা হ'বলৈ ধৰিলে, তেতিয়া তেওঁ ৰেজাউল কৰিমে সমন্বয়ৰ কথা কোৱা বুলি, বৰ অসমৰ কথা কোৱা বুলি প্ৰকাশ্যে ৰেজাউল কৰিমৰ পক্ষত অৱস্থান ল'লে। ইয়াৰ পিছত যেতিয়া দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ আদিৰ দৰে দলৰ ভিতৰ চৰাৰ নেতাৰ পৰাই বিৰোধ আহিল, তেতিয়া লাহে লাহেকৈ সুৰ সলাই ক'লে বোলে ৰেজাউল কৰিমৰ 90% কথা বৰ অসমৰ আছিল, বাকী 10% তেওঁ সমৰ্থন নকৰে। মনত ৰাখিব, সমৰ্থনহে নকৰো বুলিছে। সেই 10%ক লৈও কিন্তু গৰিহণা দিয়া নাই। গৰিহণাটো বাদেই দিয়ক, ৰেজাউল কৰিমে কৰবাত কেনেবাকৈ যাতে বেয়া পাই নাযায়, তাৰ বাবে বিষয়টো সম্পৰ্কত মন্তব্য দিবলৈ গৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে সমালোচনা কৰাত লাগি গ'ল। ৰেজাউল কৰিমে পদত্যাগ কৰিয়েই দেৱব্ৰত শইকীয়া আৰু প্ৰদ্যুৎ বৰদলৈৰ দৰে দলৰ জ্যেষ্ঠ নেতাক বিজেপিৰ এজেণ্ট আখ্যা দি তীব্ৰ সমালোচনা কৰি ফুৰিছে। অথচ উচিত প্ৰত্যুত্তৰ দিয়াটো বাদেই দিয়ক, তেওঁৰ মতে ৰেজাউল কৰিমে হেনো বিবেকৰ দংশনতহে পদত্যাগ কৰিলে। তেওঁৰ কথা শুনিলে আপোনাৰ এনেকুৱা ভাৱ হ'ব যেন ৰেজাউল কৰিমে পদত্যাগৰ সিদ্ধান্ত উঠাই লৈ পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাটোহে তেওঁ মনে প্ৰাণে কামনা কৰি আছে। তেওঁৰ শেহতীয়া বক্তব্য অকণমান শুনোৱা হওকচোন। ৰেজাউল কৰিম নিজে ক্ষমা বিচাৰিলে আৰু দলটো এৰিলে। আমি সকলোৱে ক'লো যে সেইদিনা যোগদান কাৰ্যসূচী অনুষ্ঠানত 90% কথাবোৰ বৰ অসমৰ ওপৰত আছিল আৰু শিৱসাগৰ ধুবুৰী যিদৰে তেওঁ ৰেজাউল কৰিমে তুলনা কৰিবলৈ বিচাৰিলে, সেইটো ভুল আছিল, অনুচিত আছিল। বিধায়িনী দলৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া সেইখিনিয়ে কথা কৈছে আৰু ময়ো মোৰ ফালৰ পৰা সমৰ্থন জনালোঁ। তেওঁ ক'লে আৰম্ভণি যে ভৱিষ্যত বক্তৃতা দিয়াৰ আগত ভাবি চিন্তা কৰি কথাবোৰ ক'ব লাগে, আৰু ময়ো তেনেদৰে ক'লোঁ যে ভৱিষ্যত কথা কোৱাৰ আগত সাৱধান হ'ব লাগে। পিছত ৰেজাউল কৰিম তেওঁ নিজৰ বিবেকৰ মতে দলৰ পৰা তেওঁ দলটোক এৰিলে, দলটো ত্যাগ কৰিলে, ৰেজিগনেশ্যন ত্যাগ পত্ৰ মোৰলৈ প্ৰেৰণ কৰিলে আৰু আমাৰ CLP ওপৰত বিজেপি এজেণ্ট এইখিনি কথা কোৱাটো অনুচিত। কংগ্ৰেছ দলৰ ভিতৰত আমি সকলোৱে একমাত্ৰ এটাহে লক্ষ্য যে যোৱা 20টা বছৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ ওচৰত থকা 3-4জন ব্যক্তি আগতে কংগ্ৰেছ দলত আছিল। কংগ্ৰেছ দলত থাকি যি কথা লৈ মানুহবোৰে কংগ্ৰেছ দলৰ পৰা আঁতৰি গ'ল, কেলেংকাৰী, সেই কেলেংকাৰীৰ ভিতৰত মূল খলনায়ক আছিল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ কটৰী। আৰু আজি বিজেপি দলত সোমাই যি মূল কাৰণৰ বাবে যে মানুহবোৰে আজি বিজেপিৰ পৰা আঁতৰি গৈছে, সেয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ ওচৰত থকা মানুহৰ কেলেংকাৰী আৰু অহংকাৰ। তো অসমৰ ৰাইজক যোৱা 20-22 বছৰৰ পৰা এই যে এটা চিণ্ডিকেট, কেতিয়াবা আগতে কংগ্ৰেছ, এতিয়া বিজেপি, অসমৰ ৰাইজৰ মাজত উন্নয়ন একো কাম কৰিব পৰা নাই। উন্নয়ন মাত্ৰ নিজকে, ঘৰ, নিজৰ পৰিবাৰ, ভাই ককাইক লোকে তেওঁলোকৰ কামবোৰ সীমিত। তো ইয়াৰ পৰা আমি অসমৰ ৰাইজক মুক্তি দিয়াব লাগে। এই ক্ষেত্ৰত কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ বাহিৰে বিভিন্ন দল আৰু সাধাৰণ ৰাইজ আজি তাৰিখত একত্ৰিত। সমগ্ৰ অসম মই ভাবোঁ আজি এই যোৱা 20টা বছৰৰ পৰা একে ধৰণৰ অহংকাৰ, ধন, কেলেংকাৰী, কলা ৰাজনীতি, মানে নিম্ন ৰাজনীতি যে কৰি আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যাৰ কাৰণত এটা সময়ত মানুহবোৰ কংগ্ৰেছক বেয়া পালে, এতিয়া মানুহবোৰে বিজেপি বেয়া পাব লাগিছে। ওৱান্স এণ্ড ফৰ অল, সদায় বাবে, চিৰকালৰ বাবে এইসকলক আমি বিদায় দিবলৈ বিচাৰোঁ। ৰাজনৈতিকভাৱে তেওঁলোকৰ আমি পলিটিকেল অববিচুৰি আমি লিখাটো আমি বিচাৰোঁ। মই আজিৰ দিনটোত CLP মহোদয়েও নিজৰ কথাখিনি ক'লে। তেওঁ কৈছে যে তেওঁ যি ধৰণে ক'বলৈ বিচাৰিলে, তেওঁকতো ক'লে কি, বহুতে কয় যে তেওঁ বিজেপি এজেণ্ট। সেই ধৰণৰ তুলনা বা সেই ধৰণৰ কথা ক'বলৈ যাওঁতে ৰেজাউল কৰিমৰ নাম ল'লে। কিন্তু মূল মই ভাবোঁ যে প্ৰথম দিনত তেওঁ যি কথা ক'লে যে শিৱসাগৰ ধুবুৰী কথা কোৱাটো অনুচিত, এয়া তেওঁ মূল কথা। আৰু তাৰ পিছত ঘটনাক্ৰম যি ৰাজনৈতিক দলৰ মাজত আপোনালোকে দেখিছে কেতিয়াবা হৈ গৈ আজি তাৰিখত ৰেজাউল কৰিমে এটা পৃথক ৰাস্তা লৈছে, নিজৰ বিবেকৰ কথা শুনি তেওঁৰ দলটো এৰি দিছে। কিন্তু CLP আৰু কংগ্ৰেছ দলৰ সদস্যৰ ওপৰত এনেধৰণৰ বিজেপি এজেণ্ট মানে যে মন্তব্য তেওঁ দাঙি ধৰিছে, আমি সমৰ্থন নকৰোঁ। আমি কংগ্ৰেছ দল একত্ৰিত হৈ আজি বিৰোধী দল হিচাপে আমি বিজেপি দলৰ, বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যোৱা 20টা বছৰ যে তেওঁলোকৰ ৰাজনীতি, যি ৰাজনীতি অসমক ধ্বংস কৰিলে, অসমক পিছুৱাই ৰাখিলে, এই ৰাজনীতিক আমি চিৰকালৰ বাবে শেষ কৰিবলৈ বিচাৰোঁ। আৰু এই ক্ষেত্ৰত আমি সকলোৱে একত্ৰিত আৰু সংকল্পবদ্ধ।
দৰ্শকসকল, গৌৰৱ গগৈৰ বক্তব্য আপোনালোকে শুনিলে। তেওঁ যে ৰেজাউল কৰিমক কোনো কাৰণতে বিতুষ্ট কৰিব খোজা নাই, তেওঁৰ কথা বতৰাই তাৰে প্ৰমাণ দাঙি ধৰিছে। এই বিষয়ে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট বক্সত লিখিব। এইবাৰ আহিছো দেৱব্ৰত শইকীয়াৰ কথালৈ। তেওঁ গৌৰৱ গগৈতকৈ যেন এখোজ চৰাহে। ৰেজাউল কৰিমে তেওঁক বিজেপিৰ এজেণ্ট আখ্যা দিছিল। সেয়া যে ৰেজাউল কৰিমৰ ভুল আছিল, বৰঞ্চ তেওঁ যে সদায় সংখ্যালঘুৰ হকে দান প্ৰাণ দি কাম কৰি আহিছে, সেই কথা বুজাবলৈ গৈ নিজৰ পিতৃ হিতেশ্বৰ শইকীয়াৰ উদাহৰণো তেওঁ নিৰ্লজ্জভাৱে দাঙি ধৰিছে। এক প্ৰকাৰ যেন চাৰেণ্ডাৰ কৰি দিছে তেওঁ ৰেজাউল কৰিমৰ ওচৰত। আহক তেওঁ কি কৈছিলে শুনি লওঁ অকমান। মই ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক কি কাৰণে বিজেপিৰ আৰু মুখ্যমন্ত্ৰীৰ এজেণ্ট বুলি কৈছে, সংখ্যালঘু বিৰোধী বুলি কৈছে, সেই কথা মোৰ বাবে বোধগম্য হোৱা নাই। মোৰ প্ৰয়াত পিতৃ হিতেশ্বৰ শইকীয়া ডাঙৰীয়া সুদীৰ্ঘকাল ৰাজনীতিত জড়িত হৈ আছিল। অসম আন্দোলনৰ এটা সময়ত তেখেতে অসমৰ মুখ্যমন্ত্ৰীত্বৰ দায়িত্বটো আছিল আৰু সেই সময়ত যি ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুৰ ওপৰত অসম আন্দোলনৰ সময়ছোৱাত যেনেধৰণেৰে অত্যাচাৰ উৎপীড়ন হৈছিল, সেইখিনি সময়ত তেখেতে দৃঢ়তাৰে ভাষিক সংখ্যালঘু আৰু সকলো অসমীয়াৰ বাবে যে সুৰক্ষা দি ভাৰতীয়ত্বৰ পৰিচয় কোনো যাতে হেৰুৱাব নালাগে তাৰ বাবে যেনেদৰে কাম কৰিছিল, সেইখিনি কথা নিশ্চয় সকলোৱে জানে। আৰু এনে কৰাৰ বাবে আন্দোলনকাৰীসকলে সেই সময়ত মোৰ পিতৃক গণশত্ৰু বুলি কৈছিল, আমাক সামাজিকভাৱে বৰ্জন কৰিছিল। তাৰ পিছতো যদি মই সংখ্যালঘু প্ৰেমী নে বিৰোধী এই চাৰ্টিফিকেট ৰেজাউল কৰিম চৰকাৰৰ দৰে লোকৰ পৰা ল'ব লাগে, এই বিষয়ে মোৰ কোনো মন্তব্য দিব লগা নাই। তেখেতে কৈছে অকল পত্ৰ লিখোঁ। হয়, মই অসমৰ বিভিন্ন সমস্যা বিষয়ত পত্ৰ লিখোঁ। মই ৰাজনৈতিকভাৱে যিসকল শাসনত আছে তেখেতসকলে যে সংবিধান উলংঘা কৰিছে, আমাৰ গণতন্ত্ৰ খৰ্ব কৰিছে, এই কথাবিলাক যাতে কোনেও পাহৰি নাযায়, ইতিহাসতো যাতে সেই কথা থাকি যায়, তাৰ বাবে মই পত্ৰযোগে তেওঁলোকক অৱগত কৰোঁ। অসমৰ সমস্যাৰাজি সম্পৰ্কত সংখ্যালঘুসকলৰ ওপৰত যেতিয়া বুলডজাৰ চলে, ধলপুৰৰ দৰে যেতিয়া ঘটনা হয়, সেইখিনি সময়ত মই অসমৰ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশে নহয়, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ বা উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখোঁ। আৰু মোৰ এনেকুৱা এখন পত্ৰৰ বাবে বিশ্বনাথ চাৰিআলিৰ এজন সংখ্যালঘু ব্যক্তিক যেতিয়া তেখেতৰ ধৰ্মীয় আচাৰৰ বিপৰীতে কিবা এটা ভক্ষণ কৰিবলৈ দিয়া হৈছিল, সেইখিনি সময়ত অসম চৰকাৰক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে শাস্তি দিছিল আৰু সেই মানুহজনক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিছিল। ধলপুৰত যেতিয়া বিদেশী নামত ভাৰতীয় নাগৰিকৰ ওপৰত অত্যাচাৰ কৰি উচ্ছেদ কৰা হৈছিল, সেইখিনি সময়ত মই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলোঁ আৰু মোৰ আবেদনৰ বাবে অসম চৰকাৰ জবাবদিহি হৈছিল আৰু তেখেতসকলক কোৱা হৈছিল পুনৰ সংস্থাপন, তেওঁলোক যদি নাগৰিক হয়, তেওঁলোকৰ যদি অন্য জেগাত মাটি নাই, তেওঁলোকক অসম চৰকাৰে দিব লাগিব ভাৰতীয় আইন অনুসৰি। মই মুখ্যমন্ত্ৰীৰ লগত আছোঁ বুলি কৈছে, সেই কথা ৰেজাউল কৰিমে জানিব। কিন্তু অখিল গগৈ ডাঙৰীয়াই মই এই সন্দেহ ৰাইজে কৰে বুলি কোৱাৰ এদিন পূৰ্বে বঙাইগাঁও জিলাত, যি জিলাত বোধ কৰোঁ ৰেজাউল কৰিম ডাঙৰীয়াৰ পিতৃগৃহ, তাত গৈ সাংবাদিকসকলৰ আগত মুকলিকৈ ক'লে যে অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ মুখত ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে বহুত কথাই শুনিছে। সেইবিলাক কথা কিন্তু ৰেজাউল চৰকাৰ ডাঙৰীয়াই একোৱেই মন্তব্য দিয়া মই দেখা পোৱা নাই। অখিল গগৈয়ে ক'লে একো নাই, মই ক'লে বেয়া। দৰ্শকসকল, আপোনালোকে হয়তো ভাবিছে যে ৰেজাউল কৰিম ইমান ডাঙৰ নেতা নে যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ বা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দৰে নেতাই তেওঁক ৰুষ্ট হোৱাটো বিচৰা নাই, চাফাই দিয়াত লাগি পৰিছে। দুয়োগৰাকীয়ে কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ। মন কৰিব, কিহৰ বাবে এই আত্মসমৰ্পণ বাৰু? উত্তৰ পৰিষ্কাৰ। ইয়াৰ একমাত্ৰ কাৰণ হৈছে ভোট বেংক। আপোনালোকে সকলোৱে জানে যে উজনিত ইতিমধ্যে কংগ্ৰেছ প্ৰায় শূন্য হৈ পৰিছে। তেনেস্থলত যদি নামনিৰ সংখ্যালঘু সকলো কিবা কাৰণত আঁতৰি যাবলগীয়া হয়, আঁতৰি যাব লগাত পৰে, তেন্তে কি দুৰ্গতি হ'ব ভাবকচোন কংগ্ৰেছৰ। সাংসদ নিৰ্বাচনৰ আগে আগে বিজেপিক ভোট দিয়া মুছলমানসকল নৰকত পৰিব বুলি কৈ পিছত ক্ষমা খুজিবলৈ বাধ্য হৈছিল অখিল গগৈ। আপোনালোকৰ নিশ্চয় মনত আছে, ৰাতিপুৱাই চকু মোহাৰি তেওঁ ক্ষমা খুজিছিলে। সেই একে কাৰণতে ৰেজাউল কৰিমক অসন্তুষ্ট কৰিব নোৱাৰে কংগ্ৰেছেও। যি নহওক, সমগ্ৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকৰ মনত কি চিন্তাৰ উদ্বেগ হৈছে নিশ্চয় কমেণ্ট বক্সত লিখিব। চলি থাকিব এনেকুৱা তুষ্টিকৰণৰ ৰাজনীতি যিমান দিনলৈকে কংগ্ৰেছৰ অৱশিষ্ট জীয়াই থাকে। আজিলৈ এৰিছো, ভালে থাকক, কুশলে থাকক, ধন্যবাদ।